ছাত্ৰ-ছাত্ৰীসকল আজি এই ভিডিঅ'ত তোমালোকৰ ইংৰাজী পাঠ্যপুথিৰ লেসন 2 দ্য এণ্ট এণ্ড দ্য গ্ৰাছহপাৰ এই পাঠ আলোচনা কৰিম এতিয়া এণ্ট মানে কি পৰুৱা আৰু দ্য গ্ৰাছহপাৰ মানে হৈছে ফৰিং গতিকে তোমালোকে পৰুৱা আৰু ফৰিং নিশ্চয় দেখিছা এতিয়া লেসনটোৰ আৰম্ভণিতে আমাক কি কৈছে ডিসকাসড উইথ ইউৰ ফ্ৰেণ্ডছ তোমাৰ বন্ধুৰ সৈতে আলোচনা কৰিব কৈছে কি আলোচনা কৰিব কৈছে যে হোৱাট দ্য স্কুৰিয়েল ইজ ডুইং এইটো কি স্কুৰিয়েল আমাৰ অসমীয়াত আমি কওঁ কেৰকেটুৱা এই কেৰকেটুৱাটোৱে কি কৰিছে বাদাম এটা ক'ৰ পৰা আনিছে সেই কথাটো আমাক কৈছে গতিকে এইখিনি কথা তোমালোকে ছবিখন চাই তোমালোকৰ বন্ধুৰ লগত আলোচনা কৰিবা নেক্সট তাৰপা কেৰকেটুৱাটোৱে কি কৰিলে নেক্সট এই বাদামটো যে আনিছিলে হি যি ঠাইত থাকে তাৰ মানে হি গছৰ ডাল এটাত কি কৰিছে তাতে খুৰুং হাজি হি বাহ বনাই লৈছে সেই নিজৰ থকা ঠাইখিনিত সেই বাদামটো কি কৰিছে লৈ গৈছে তাত মানে হি ভৰাই থৈ দিব তাৰ পিছত এই পিকচাৰখন আমি কি দেখিছো যে হি নিজৰ থকা হি খুৰুংটোত বহুত বাদাম ভৰাই থৈ দিছে আৰু তাৰ পৰা উলিয়াই খাই আছে নহয়নে গতিকে এইখিনি কথা তোমালোকৰ বন্ধুৰ সৈতে ফ্ৰেণ্ডছৰ সৈতে ডিসকাস কৰিবা এতিয়া ইয়াতে কিছুমান এক্টিভিটিজ আছে ক্ৰিয়াকলাপ দিছে সেইখিনি আমি কৰিবলৈ চেষ্টা কৰোঁ বলা এটা কি আছে ৰিড এণ্ড ৰাইট ইয়াতে পঢ়িব কৈছে আৰু লিখিব কৈছে কি পঢ়িব লিখিব কৈছে যে এনি ওয়ান্টস টু ৰাইট এ লেটাৰ এনিয়ে এখন চিঠি লিখিব বিচাৰিছে কালৈ টু হোপলৈ এখন চিঠি লিখিব বিচাৰিছে তেতিয়া লেটস হেল্প এনি সহায় কৰোঁ আহা কি কামত সহায় কৰোঁ টু কমপ্লিট এইখন সম্পূৰ্ণ কৰিবৰ কাৰণে কি সম্পূৰ্ণ কৰিব দা লেটাৰ চিঠিখন সম্পূৰ্ণ কৰিবলৈ আমি এনি সহায় কৰোঁ আহা ফিল দা মিছিং ৱৰ্ডছ এই যিখিনি ৱৰ্ড লিখা হোৱা নাই মিছিং ৱৰ্ডছ লিখা হোৱা নাই ইন দা লেটাৰ সেইখিনি লিখাত সহায় কৰোঁ আহা এতিয়া কি আছে ফিল দা মিছিং ৱৰ্ডছ ইন দা লেটাৰ এতিয়া ইয়াতে কিছুমান আমাক ব্লেংক দি দিছিলে সেই ব্লেংকখিনি মই তোমালোকক পুৰা কৰি দিছোঁ তোমালোকে এই মতে কৰি ল'ব পাৰিবা তেতিয়া কি আছে মাই ডিয়াৰ হোপ যে মোৰ মৰমৰ হোপ ইউ আৰ ফাইন আশা কৰোঁ তোমাৰ ভাল হোৱাট আৰ ইউ এইখিনিত কি লিখিব লাগিব ডুইং হোৱাট আৰ ইউ ডুইং দিছ ডেজ এইকেইদিন তুমি কি কৰিছা আৰ ইউ ৱৰ্কিং হাৰ্ড তুমি কঠোৰ পৰিশ্ৰম কৰিছানে অৰ আৰ ইউ স্পেণ্ডিং অল ইউৰ টাইম আৰু তুমি তোমাৰ সময় কটাইছা কেনেকৈ কটাইছা ছিংগিং গান গাই এণ্ড ডেন্সিং তেতিয়া এইখিনি কি ক'লে যে তুমি এইকেইদিন কঠোৰ পৰিশ্ৰম কৰিছানে নাইবা নে তুমি আগৰ দৰে গান গাই নাচি বাগি সময় কটাইছা গতিকে এইখিনি কি লিখিব লাগিব ডেন্সিং লিখিব লাগিব ডেন্সিং লিখিবা তাৰপিছত ডু এই খালি ঠাইটো লিখিব লাগিব ইউ ৰিমেম্বাৰ তোমাৰ মনত আছেনে হোৱাট আই ছেড মই তোমাক কি কৈছিলোঁ আই এডভাইজ ইউ মই তোমাক উপদেশ দিছিলোঁ কি উপদেশ দিছিলে ইউ টু ষ্ট'ৰ এইখিনি লিখিব লাগিব কি ষ্ট'ৰ যে সাঁচি ৰাখিবৰ কাৰণে কি সাঁচি ৰাখিব ফুড ফৰ দা খাদ্য সাঁচি ৰাখিব কেতিয়াৰ বাবে উইণ্টাৰ ফুড ফৰ দা উইণ্টাৰ এইখিনি কি লিখিব লাগিব উইণ্টাৰ নাও আই এম ভেৰি বিজি এইখিনি লিখিবা বিজি গতিকে মই বৰ্তমান বৰ বিজি আছোঁ ব্যস্ত আছোঁ উইথ মাই ৱৰ্ক মোৰ কামত চুন ইট উইল বি উইণ্টাৰ আৰু এতিয়া শীতকাল আহি পাবহিয়ে উইণ্টাৰ ছিজন আই উইল মিট ইউ চুন মই তোমাক সোনকালে লগ পাম গতিকে এইখন চিঠিখন এনিয়ে হোপলৈ লিখিছিল গতিকে ইয়াতে কিছুমান খালী ঠাই আছিলে মই তোমালোকক এইখিনি পূৰা কৰি দিছোঁ তোমালোকে এইখিনি নিজে পূৰা কৰি ল'বা তাৰপিছত লটছ অফ লাভ এনি অ'কে নেক্সট তাৰপৰা এইখিনিতে কি কৈছোঁ চোৱা দ্য বীজ ষ্ট'ৰ হনি তেতিয়া বীজ মানে কি মৌমাখিয়ে মৌজোল ক'ত ৰাখে ইন হনিকম মৌচাকত ৰাখে ষ্ট'ৰ কৰি ৰাখে তেতিয়া এণ্ডছ ষ্ট'ৰ ফুড ফৰ উইণ্টাৰ আৰু পৰুৱাই কি কৰে উইণ্টাৰৰ কাৰণে খাদ্য সাঁচি ৰাখে হিয়াৰ আৰ চাম প্লেচেছ ইয়াতে তোমালোকক কিছুমান প্লেচ দিছে
where we keep money আমি পইচা হাসি ৰাখিব পাৰো read them aloud আৰু এইবিলাক আমাক ডাঙৰকৈ পঢ়িবলৈ কৈছে তেতিয়ালে প্ৰথম এই ছোৱালীজনীয়ে ক'ত পইচা হাসি ৰাখিছে এ পিগি বেংক মানে কি এনেকা পুতলা ধৰণৰ তাতে আমি এটা ফুটা থাকে আৰু তাতে আমি সেই ফুটাটোৰেদি পইচা আমি তাতে জমা কৰি ৰাখিব পাৰো তাৰ পিছত আগৰ দিনত মানুহে কি আছিল বাঁহৰ চুঙাত এই ধৰণে ফুটা কৰি পইচা হাসি ৰাখিছিল এ বেম্বো টিউব বাঁহৰ চুঙাত তাৰ পিছত আজিকালি আমি পোষ্ট অফিস ডাকঘৰত পইচা হাসি ৰাখিব পাৰো বা জমা থব পাৰো তাৰ পিছত নেক্সট এ বেংক আমি বেংকত পইচাৰ লেনদেন কৰিব পাৰো আমাৰ হাসতীয়া ধন আমি তাতে জমা ৰাখিব পাৰো আৰু আমাৰ দৰকাৰ হলে তাৰ পৰা আমি উলিয়াই নিব পাৰো ওকে এইখিনি কথা তোমালোকে পঢ়িবা নেক্সট তাৰ পিছত এইখিনি কি গলে লেটস ৰিড পঢ়ো আহা This is how Annie's letter goes to Hope যে Annie letterখন কেনেকৈ হোপলৈ যায় সেই কথাটো আমাক ইয়াতে দেখাইছে follow the arrow তে আমাক এখিনতে কিছু এনেকৈ কাৰ মাৰি দেখাইছে follow the arrow যে arrow কাৰডাল অনুসৰণ কৰা arrow marks and read আৰু এই কথাখিনি আমাক পঢ়িবলৈ কৈছে তেলে যেতিয়া এনিয়া চিঠিখন লিখিছিল হোপলৈ তেতিয়া কি হৈছিল কিছু কেনেকৈ হোপলৈ পাইছিল সেই কথাটো ইয়াতে বৰ্ণনা কৰিছে মই তোমালোকক বুজাই দিছো কথাখিনি এনি puts the letter in an envelope প্ৰথমে এনিয়ে চিঠিখন এখন envelope এটা envelope খামত ভৰাইছিল she seals it তাৰ পিছত ধুনিয়াকৈ চিঠিখন ভৰাই envelope টো আঠা লগাই seal কৰি দিছিল and paste a postal stamp আৰু তাত কি হল এটা ডাক টিকট postal stamp লগালে on it ইয়াত কত লগালে envelope টোত she also writes the address on it আৰু তাতে কি কৰিলে খামটোৰ ওপৰত এড্ৰেছ লিখিলে তাৰ পিছত নেক্সট কি হল হেখিনি কাম কৰিলে এখিনি কাম কৰাৰ পিছত দেখিলে আহিছে Annie drops the letter in a post box তাৰ পিছত এনিয়ে কি কৰিলে হে লেটাৰখন এটা পোষ্ট বক্সত ভৰাই থৈ আহিল গৈ তাৰ পিছত a postman collects the letter তেতিয়া postman-তে কি কৰিলে হে চিঠিখন পোষ্ট বক্সৰ পৰা কালেক্ট কৰিলে লেটাৰ ফ্ৰম দা পোষ্ট বক্সৰ পৰা কালেক্ট কৰিছে he takes it to the post office আৰু হেখন পোষ্ট বক্সৰ পৰা উলিয়াই পোষ্ট বক্সলৈ লৈ গৈছে তাৰ পিছত কি হৈছে the post office send the letter to Hope's place আৰু ডাকঘৰে কি কৰিছে পোষ্ট অফিসে এই চিঠিখন হোপে যি জায়গাত থাকে সেই জায়গালৈ পঠাই দিছে তাৰ পিছত এখিনি কি হৈছে এ postman delivers the letter to Hope আৰু এজন postman আমি অসমীয়াত কি বুলি কম পিয়নে চিঠিখন হোপলৈ লৈ গৈছে গতিকে এই কথাখিনি ইয়াতে তোমালোকক স্টেপ বাই স্টেপ দিছে এখিনি তোমালোকে নিজে পঢ়িছাবা ওকে অলৰাইট নেক্সট কি আছে চাও বলা তাৰ পিছত ইয়াতে কি দিলে যে here is a song that you can play a game with যে ইয়াতে আমাক এটা গান দিছে যেটো গান আমি খেলাৰ সময়ত ব্যৱহাৰ কৰিব পাৰো খেলিবলৈ আমি এবিলাক ইউজ কৰিব পাৰো your teacher will show you how to play তোমালোকৰ শিক্ষকে এটো দেখাব কেনেকে ইয়াক খেলিব পাৰি sing and enjoy the game আৰু এই গানটো গাব কৈছে আৰু খেলটো খেলিব কৈছে এতিয়া এখিনি মই তোমালোকক পঢ়াই দিছো এখিনি কি আছে I wrote a letter to my mother যে মই এখন চিঠি মোৰ মালৈ লিখিছিলো on the way I dropped it কিন্তু ৰাস্তাতে এখন মই পেলাই থৈ আহিলো on the way I dropped it এখন মই পেলাই থৈ আহিলো a postman came এজন postman আহিল and picked it up আৰু এখন তুলি ললে and put it in his pocket আৰু এখন তেওঁৰ পকেটত ভৰাই ললে চিঠিখন তেওঁৰ পকেটত ভৰাই ললে এখিনি কথা ইছৱালীজনীয়ে কৈছে তাৰ পিছত এই কথাটোকে দিছে তোমালোকে এখিনি কথা চাবা তাৰ পিছত নেক্সট কি আছে আমি চাও বলা তবে এখিনি কি দিলা আমাৰ 5 নম্বৰ অঞ্জন ইজ এ গুড বয় অঞ্জন এটা বৰ ভাল লৰা he likes to do all his work on time আৰু অঞ্জনে কি কৰে সময়মতে নিজৰ কাম কৰি ভাল পায় read what অঞ্জন does during the day দিনটো কোন সময়ত কি কৰে অঞ্জনে সেই কথাটো কৈছে ইয়াতে এটো আমাক কি দিছে 6 am ৰাতিপুৱা 6 বজাত I wake up মই শুই উঠো
6:15 AM ৰাতিপুৱা 6:15 I brush my teeth মই মোৰ দাঁত ব্ৰাছ কৰোঁ তাৰ পিছত 6:30 AM 6:30 কি কৰে ৰাতিপুৱা I have a bath মই গা ধুম এইখিনি কথা কৈছে কিন্তু তোমালোকে পঢ়িবা তাৰ পিছত 7 AM ৰাতিপুৱা 7 বজাত I eat breakfast মই ব্ৰেকফাষ্ট খাওঁ তাৰ পিছত 8 AM ৰাতিপুৱা 8 বজাত I go to school মই স্কুললৈ যাওঁ 3 PM আবেলি 3 বজাত I return from school মই স্কুলৰ পৰা উভতি আহোঁ তাৰ পিছত এইখিনি কি কৈছে 4 PM I play with my friends মই বন্ধুৰ সৈতে খেলোঁ 7 PM সন্ধিয়া 7 বজাত I study মই পঢ়োঁ 9 PM আৰু ৰাতি 9 বজাত I go to bed মই বিছনালৈ যাওঁ শুবৰ কাৰণে এইখিনি অঞ্জনে কোন টাইমত কি কৰিছে সেই কথাখিনি দিছে তোমালোকে পঢ়িবা নিজে এইখিনি তাৰ পিছত now write what অঞ্জন does every day এতিয়া অঞ্জনে কোনটো সময়ত কি কৰে সেই কথাখিনি লিখিব কৈছে এইখিনিত কি দিছ at 6 AM ৰাতিপুৱা 6 বজাত কি কৰে ইয়াতে দিছিলে কি কৰে এইখিনিত I wake up আছে গতিকে আমি এইখিনি কথাই লিখিব লাগিব তাৰ পৰা চাইছা I wake up তাৰ পিছত at 7 AM 7 বজাত কি কৰে I eat breakfast খাই তাৰ পিছত at 4 PM আবেলি 4 বজাত কি হয় play with my friends বন্ধুৰ সৈতে খেলে তাৰ পৰা at 9 PM I go to bed বিছনালে যায় বা বিছনালে যাওঁ এই কথাখিনি তোমালোকে এই কিতাপতে তোমালোকৰ জায়গা দিছে এইখিনি তোমালোকে নিজে লিখিবা তাৰ পিছত sit in pairs and ask your partner যে এতিয়া দল বান্ধি বহিব কৈছে আৰু তোমাৰ পাৰ্টনাৰ বা সংগীজনক সুধিব কৈছে what he she does every day যে তেওঁ প্ৰতিদিনে কি কাম কৰে you and your partner can use this word to begin each sentence যে এটা তোমাৰ বন্ধু এজনৰ সৈতে দল বান্ধি বহিব কৈছে তাৰ পিছত ইজনে ইজনক সুধিব কৈছে যে তুমি কোন সময়ত কি কৰা গতিকে এইখিনি মই পঢ়াই দিছো এইখিনি তোমালোকে এই ধৰণে লিখিব পাৰিবা ফাৰ্ষ্ট I wake up 5:30 AM মই 5:30 ৰাতিপুৱা শুই উঠো নেক্সট I go for a walk শুই উঠি মই অকমান খোজ কাঢ়িবলৈ যাওঁ then I go to study table তাৰ পিছত মই পঢ়া টেবুললৈ যাওঁ after that I read my lessons তাৰ পিছত মই মোৰ পঢ়া আৰম্ভ কৰোঁ বা মই লেসন পঢ়িবলৈ আৰম্ভ কৰোঁ এইখিনি কথা মই তোমালোকক লিখি দিছো তোমালোকে এইখিনি লিখি ল'ব পাৰিবা নেক্সট তাৰ পিছত এইখিনি কিলে ৰিড দা এনাউন্সমেন্ট অন দিস স্কুল নোটিস বোৰ্ড এখন স্কুলৰ নোটিস বোৰ্ড বুলি কৈছে আৰু তাতে কিছু ঘোষণা এনাউন্সমেন্ট আছে কি আছে আমি পঢ়ো আহা এ নোটিস বোৰ্ডখন কি দিছে যে দা ষ্টুডেন্ট অফ ক্লাস 3 এন্ড ক্লাস 4 উইল যে তৃতীয় শ্ৰেণী আৰু চতুৰ্থ শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰী সকলে কি হ'ব উইল ভিজিট এ ফ্লাড ৰিলিফ কেম্প নেক্সট সানডে অহা দেওবাৰে তেওঁলোকে এটা বানপানী শিবিৰ চাবলৈ যাব বা বানপানী শিবিৰ পৰিদৰ্শন কৰিবলৈ যাব প্লিজ ব্ৰিং অল ক্লোথছ অনুগ্ৰহ কৰি পুৰণা কাপোৰ এণ্ড অল বুকছ পুৰণা কিতাপ লৈ আনিবা কন্টেক্ট দা ক্লাছ কেপ্টেইন ফৰ বাছ টাইমিং আৰু বাছৰ সময়ৰ কাৰণে কোন সময়ত যাব সেই বাছৰ সময়ৰ কাৰণে জানিবৰ বাবে ক্লাছ কেপ্টেইনৰ লগত কন্টেক্ট কৰিব কৈছে এখন হল স্কুল নোটিস বোৰ্ডত মাৰি থোৱা এইখিনি কথা নেক্সট নোটিস বোৰ্ডখনত কি আছে আমি চাওঁ বলা তাৰ পৰা বি এটা কি হল কাম ওৱান কাম অল যে এজনকৈ আহা সকলো আহা তাৰ পিছত এইখিনি আমাক কি লিখিলে যে হিয়াৰ্স an announcement for you ইয়াতে এটা তোমালোকৰ বাবে ঘোষণা আছে our school is starting আমাৰ স্কুল আৰম্ভ কৰিছে কি কৰিছে সঞ্চয়িকা a small saving scheme সঞ্চয়িকা নামৰ এখন ক্ষুদ্ৰ সঞ্চয় আঁচনি আৰম্ভ কৰিছে don't miss this golden opportunity আৰু এই সোণালী সুযোগটো নেহেৰুৱাবলৈ কৈছে save your pocket money আৰু নিজৰ পকেট মানি বচাবলৈ কৈছে ইট উইল গ্ৰো টুমৰো আৰু এই পকেট মানি আজি হাসা পকেট মানি কাইলৈ কি হ'ব বৃদ্ধি পাব গতিকে এই কথাখিনি তোমালোকৰ নোটিস বোৰ্ড বি নম্বৰ নোটিস বোৰ্ডখনত ইয়াতে মাৰি থৈছিলে তাৰ পিছত ইয়াতে আমাক কেটামান
question দিছে now answer the following in one word তেতিয়া এটা শব্দত আমাক ক'ব কৈছে কি যে the day of visit the relief camp তেওঁলোকে কোন দিনাখন ৰিলিফ কেম্পত যাব ৰিলিফ কেম্পলৈ যাব হেতু আসলে সানডে গতিকে এটো কি লিখিবা সানডে তাৰপিছত 2 নম্বৰ the name of the small saving scheme the হে ক্ষুদ্ৰ সঞ্চয় আঁচনিখনৰ নাম কি আছিল আঁচনিখনৰ নাম আছিল সঞ্চয়িকা ওকে এখিনি তোমালোকে কৰিবা নিজে নেক্সট তাৰপিছত 7 কি কৈছে listen to your teacher's instruction and draw এতিয়া এখিনি কথা তোমালোকৰ টিচাৰে তোমালোকক পঢ়ি দিব ইনস্ট্ৰাক্ট কৰিব আৰু তোমালোকে হে মতে তোমালোকৰ নোটবুকত এখন ছবি আঁকিব লাগিব এটা কি আছে ফাৰ্স্ট ওপেন your notebook and find a blank page এটা প্ৰথমটো কি কৈছে যে তোমালোকে নোটবুকখন উলিয়া তাতে এখন খালি কাগজ লৈ লোৱা then take your pencil তাৰপিছত তোমাৰ পেন্সিলডাল লোৱা now draw a house on the blank page আৰু এতিয়া হে খালি কাগজখনৰ এটা ঘৰৰ ছবি আঁকা নেক্সট কি কৈছে then draw a tree to the left of the house আৰু এতিয়া গছ ঘৰটোৰ বাওঁফালে এজোপা গছ আঁকিব কৈছে নেক্সট কি ক'লে after that draw a bucket to the right of the house আৰু ঘৰটোৰ সোঁফালে এটা বাকেট আঁকিব কৈছে বাকেট এটা আঁকিব কৈছে তাৰ পিছত কি ক'লে also draw a bird on the roof of the house আৰু ঘৰটোৰ ৰুফত মানে মুধচত বা ছালত এটা চৰাইৰ ছবি আঁকিব কৈছে ফাইনালি কালাৰ দা পিকচাৰ আৰু তাৰ পিছত এই সকলোখিনি অঁকাৰ পিছত পিকচাৰখন কালাৰ কৰিবলৈ কৈছে গতিকে এখিনি তোমালোকে কৰি চাবা 7 নম্বৰত কি কি কৰিবলৈ কৈছে মই ইতিমধ্যে তোমালোকক বুজাই দিছো কথাটো নেক্সট এখিনি খুব ইম্পৰ্টেন্ট ইয়াতে কি কৈছে ৰিড দা ওয়াৰ্ডস অন দা ব্লক ইয়াতে আমাক জিমান ব্লক ওয়াৰ্ডস যেবিলাক পঢ়িব কৈছে some of them are in full forms ইয়াৰ কিছুমান ওয়াৰ্ড ফুল ফৰ্মত লিখা আছে and others in contracted forms আৰু কিছুমান ছুটি ৰূপত বা সংক্ষিপ্ত ৰূপত লিখা আছে যাক আমি contracted form বুলি কৈছো circle the word in contracted forms আৰু যিখিনি word contract ফৰ্মত আছে হেখিনি আমাক সার্কুল কৰিব কৈছে ওকে মানে যিখিনি ছুটি কৈ লিখা আছে হেখিনি আমাক সার্কুল কৰিব কৈছে গতিকে এটো মই তোমালোকক কৰাই দিছো তোমালোকে এখিনি কৰি লব পাৰিবা এতিয়া এখিনি সোৱা ইয়াত যিমানখিনি ওয়াৰ্ড দিছে এটা ফুল ফৰ্মত দিছে এটা কন্ট্ৰাক্টেড ফৰ্মত ছুটি ফৰ্মত দিছে এতিয়া ইয়াতে কি লিখা আছে I am আৰু ইয়াত কি আছে ইয়াত a টু লিখা নাই ইয়াতে কি হৈছে ইয়াত ওপৰত কমাটা লিখি m লিখিছে তাৰমানে এটো I am আৰু এটো আমি পঢ়িবলে I am গতিকে এটো সার্কুল কৰিব কৈছে এটো তোমালোকে এই ধৰণে সার্কুল কৰি দিব লাগিব I am ঠিক আছে তাৰপৰা এটো হল I will আৰু এটো আমি যদি শর্ট কি হল I'll কি পঢ়িবলে I'll ওকে নেক্সট cannot আৰু তাক ছুটিকে লিখিলে কি হ'ব can't তাৰপিছত এটো could not দীঘলকে লিখিলে কি আছে could not আৰু এটো যদি ছুটিকে লিখে তেতিয়া হলে কি পঢ়িব লাগিব couldn't গতিকে এই ধৰণে তোমালোকে পঢ়িবলৈ চেষ্টা কৰিবা তাৰ পিছত এটো it is আৰু এটো সমুকে লিখা কন্টেক্সনত লিখাটো কি হ'ব it লিখিলে ওপৰত কমাটা দিছে s লিখিছে আৰু আজি পঢ়োতে আমি কি পঢ়িব লাগিব it তাৰ পিছত এটো is not আৰু এটো সমুকে isn't গতিকে মই যিবিলাক সমুকে লিখিছে বা কন্ট্ৰাক্টেড ফৰ্মত লিখিছে হেবিলাকত সার্কুল কৰিবলৈ কৈছে গতিকে মই তোমালোকক সার্কুল কৰি দিছো তোমালোকে এই ধৰণে সার্কুল কৰিবা তাৰপা let us আৰু এটো let us তাৰ পিছত that is আৰু এটো সমুকে লিখিলে কি হ'ব that তাৰ পিছত do not আৰু কন্ট্ৰাক্টেড ফৰ্মত লিখিলে কি হ'ব don't তাৰ পিছত does not আৰু এটো doesn't কি হ'ব doesn't তাৰপৰা এটো did not আৰু এটো সমুকে লিখিলে কি হ'ব didn't তাৰ পিছত এটো will not আৰু এটো won't গতিকে কি বলেও won't গতিকে এইটা I'm I'll can't couldn't it isn't let that's don't doesn't didn't won't গতিকে এখিনি তোমালোকে পঢ়ি প্ৰ্যাকটিস কৰিবা আৰু ইয়াৰ ফুল ফৰ্মটো কি আছিল সেই কথাটো মনত ৰাখিবা ঠিক আছে ওকে অলৰাইট
নেক্সট এতিয়া now write the এতিয়া চোৱা now write the contracted forms of the underlined words ইয়াতে আমাক একোটা বাক্যত কি কৈছে যে এটা বা দুটা ওয়ার্ড কি কৈছে আন্ডারলাইন কৰি দিছে আৰু তাৰ কন্ট্ৰাক্টেড ফৰ্মটো লিখিব কৈছে এতিয়া প্ৰথম বাক্যটো চোৱা যে টুডে আই এম গোইং টু দা মাৰ্কেট ইয়াতে আন্ডারলাইন কৰি থৈছে এটো আই এম আৰু তাৰ কন্ট্ৰাক্টেড ফৰ্ম কি হ'ব মই সাইডতে লিখি দিছো এটো আই এম কি হ'ব আই এমৰ কন্ট্ৰাক্টেড ফৰ্মটো হ'ব এটো আৰু হেতু লিখিলে কি হ'ব এটো লিখা না তাৰ ওপৰত কমা দি এম লিখিব লাগিব হেতুক আমাক কন্ট্ৰাক্টেড ফৰ্ম বুলি কয় গতিকে এটো আই এমৰ কন্ট্ৰাক্টেড ফৰ্মটো লিখিবা আই এম তাৰ পিছত নেক্সট দুই নম্বৰটো কি আছে আই উইল বাই এ ক্ৰিকেট বেট যে মই এখন ক্ৰিকেট বেট কিনিম আৰু ইয়াতে আন্ডারলাইন কি কৰি থৈছে আই উইল আৰু তাৰ কন্ট্ৰাক্টেড ফৰ্মটো হ'ব কি আই এটো ক্যাপিটেল দুইটা একেজন লাগিছে কিন্তু এই পিছৰ দুটা স্মল এল গতিকে আই কমা এল এল আইল কি কৰিব লাগিব আইল ওকে আইল তাৰ পিছত 3 নম্বৰ I cannot আৰু তাৰ কন্ট্ৰাক্টেড ফৰ্মটো কি হ'ব I can't তাৰ পিছত এটো কি হ'ব I cannot play with my old bat because it is broken গতিকে এটো যদি তোমালোকে কন্ট্ৰাক্টেড ফৰ্মত লিখা তেতিয়া লিখিব I can't নেক্সট এটো does not এটো আছে does not আৰু এটো আমি সমুখে লিখিলে কি হ'ব doesn't তাৰ পিছত লাষ্ট এটো কি হ'ব my sister does not like to play cricket আৰু it does not to আমি সমুখে লিখিছো এই ধৰে doesn't তাবা 5 নম্বৰ so she এটো আছে will not to আমি তে কন্ট্ৰাক্টেড ফৰ্মত লিখিব লাগিব will not to লিখিলে এই ধৰণে হ'ব won't এটো মনত ৰাখিবা এটো অকমান হলনি হৈ গৈছে will not ৰ কন্ট্ৰাক্টেড ফৰ্ম কি won't যে so she will not come with me গতিকে এই কন্ট্ৰাক্টেড ফৰ্মত লিখিব কৈছে মই লিখি দিছো তোমালোকৰ সাইডতে তোমালোকে দৰকাৰ হলে নোটবুকত ভালদৰে লিখি লবা ওকে এখিনি বুজি পাইছা নিশ্চয় নেক্সট কি আছে চাবলা এতিয়া এখিনতে কি দিছে চাও যে ৰিড দা সেন্টেন্সেস আমাৰ কি কৈছে এই সেন্টেন্সখিনি পঢ়িব কৈছে কিনো দিছে আমাৰ এতিয়া the grasshopper was singing and dancing grasshopper কি কৰিলে গান গায় আৰু নাচি আছিল therefore he কাৰণে he could not store food he কাৰণে he খাদ্য জমা কৰিব নোৱাৰিলে এতিয়া কি কৈছে যে now joining the two matching part from each of the sentences এতিয়া ইয়াত চোৱা এফালো আমাক কি কৈছে সেন্টেন্স দিছে এফালো সেন্টেন্স দিছে মাজতে therefore শব্দটো দিছে আৰু হে therefore শব্দটো লগ আমি এখিনি জয়েন কৰিব লাগে তেতিয়া কিছে now join the two matching part from each of these sentences given below তলত দিয়া এই সেন্টেন্স বিলাক জয়েন কৰিব লাগে write them together beginning the second sentence with therefore এতিয়া এই দুইটা সেন্টেন্সক কি কৰিব লাগে আমি জয়েন কৰিব লাগে মাজতে কি লিখিব লাগিব therefore to লিখিব লাগিব গতিকে এখিনি মই তোমালোকক কৰাই দিছো কেনেকৈ হ'ব যে it is summer তাৰপা therefore লিখিব লাগিব তাৰ পিছত লিখিব লাগিব we must store food আকৌ next to Annie was busy তাৰপা therefore hope didn't meet her তেতিয়া কি হ'ব Annie was busy therefore hope did not meet her তাৰ পিছত Annie and Hope are friends therefore Annie helped Hope গতিকে এই কথাখিনি মই তোমালোকক ওপৰতে লিখি দিছো তোমালোকে দৰকাৰ হলে এইখিনি তোমালোকৰ নোটবুকত কপি কৰি লবা ঠিক আছে এইখিনি কি লিখা আছে যে it is summer therefore we must store food for winter okay next Annie was busy therefore Hope did not meet her আৰু 3 নম্বৰটো আমি কেনেকৈ লিখিছো Annie and Hope are friends therefore Annie helped Hope গতিকে এই কথাখিনি আমি কি কৰিছো এই therefore দি আমি কি কৰিছো কানেক্ট কৰিছো গতিকে এই কথাখিনি তোমালোকে লিখি লবা ঠিক আছে এই তিনটা সেন্টেন্স মই তোমালোকক দিছো এইগিটা আমি কিহেৰে জয়েন কৰিলো এই therefore দি প্ৰতিটো আমি সেন্টেন্স জয়েন কৰি দিছো গতিকে এই কথাখিনি তোমালোকে বুজি পাইছা সাগে এইখিনি তোমালোকে লিখিবা তাৰ পিছত কি আছে চাও বলা
তাৰপিছত ইয়াতে আমাক কিছুমান খালি ঠাই দিছে প্ৰথমে পঢ়ি লওঁ কিনো কৰিব দিছে এতিয়া Do you know that ants are always busy? তোমালোকে জানেনে পৰুৱা সদায় ব্যস্ত হৈ থাকে and hard working আৰু পৰুৱাই কঠোৰ পৰিশ্ৰম কৰিব পাৰে They work together and move in a line পৰুৱাবিলাকে সদায় একেলগে কাম কৰে আৰু একেটা লাইনতে কি হয় অহা যোৱা কৰে ইফালৰ পৰা ইফালে যাবলৈ হলে লাইন পাতি যায় Choose word from the box আৰু এই বক্সত থকা আমাৰ wordবিলাক বাছিব কৈছে আৰু and complete the sentences below আৰু তলত দিয়া sentence বিলাক আমাক সম্পূৰ্ণ কৰিব কৈছে কিহেৰে সম্পূৰ্ণ কৰিব কৈছে সেইখিনি আমাক ইয়াতে দিয়ে দিছে গতিকে এইখিনি মই তোমালোকক কৰাই দিছো তোমালোকে এইবিলাক কৰি লবা এটো কি the ant is a tiny insect smaller than a bee next to ants are always busy they hardly take rest এইখিনি ইয়াত busy লিখিব লাগিব next they are very hard working insect they are not lazy গতিকে এইখিনি লিখিব হাৰ্ড ওয়াৰ্কিং এইখিনি আমি কোৰ পৰা উঠাইছো এই টাইনি ইয়াৰ পৰা প্ৰথম এইখিনি হৈছিল তাৰ পিছত নেক্সট বিজি হল তাৰ পিছত হাৰ্ড ওয়াৰ্কিং এইখিনি দিছে লাষ্ট দুটা আছে আমাৰ ants always moves in এইখিনি কি লিখিব লাইন just like soldiers আৰু লাইনটো কোড আছে এটো ওকে নেক্সট ants like to work এইখিনি আমি কি লিখিব লাষ্ট এটো টুগেদাৰ এই টুগেদাৰটো আমি এইখিনি লিখিছো টুগেদাৰ They do not usually walk alone. গতিকে এইখিনি তোমালোকে লিখি লবা পটাপট ওকে এইখিনি বুজি পাইছা তাৰপিছত কি আছে চাও বলা ওকে তাৰপিছত আৰু কোৱেশ্চন নাই গতিকে পাঠটোত যথেষ্ট প্ৰশ্ন দিছিলে মই তোমালোকক যিমানখিনি পাৰো বুজাই দিবলৈ চেষ্টা কৰিছো আৰু যিবিলাক কিতাপতে কৰিবলৈ আমাক দিছিলে সেইখিনি মই তোমালোকক কৰাই দিবলৈ চেষ্টা কৰিছো আশা কৰিছো তোমালোকে ভিডিওটো চাই ভাল পাবা আৰু ভিডিওটো যদি তোমালোকৰ সহায় হয় তেতিয়াহলে মোৰ চেনেলৰ এনেকুৱা ভিডিও তোমালোকে পাই থাকিবা আৰু তোমালোকৰ পঢ়া শুনা বিলাক তোমালোকে ঠিকমতে কৰি যাবা বুলি মই আশা ৰাখিলো তেন্তে আজিলৈ ইমানতে সামৰো ঠিক আছে ওকে থ্যাংক ইউ